হল গোটেই জাতিটোৰ এটা দাবীৰ সমাধান কৰাৰ এটা প্ৰক্ৰিয়া আৰু আজি NDBৰ সভাপতি ডাঙৰীয়া জেলত থাকিব লগা হোৱাৰ কাৰণে আলোচনা প্ৰক্ৰিয়া স্তব্ধ হ'ব এইটো গ্ৰহণ সেইটো তেনেকুৱা নহ'ব কাৰণ আলোচনা প্ৰক্ৰিয়া চলি থাকিব আৰু তেখেতক লিগেল প্ৰক্ৰিয়াৰে জুডিচিয়াৰী প্ৰক্ৰিয়াৰে তেখেতক কেনেকৈ উলিয়াব পৰা যায় সেই কথাখিনি চিন্তা কৰিব পৰা থল এটা আছে আৰু সেইটো প্ৰক্ৰিয়াৰে আমি বড়োসকলৰ বিভিন্ন জাতি সংগঠনসমূহে ঐক্যভাৱে এটা ব্যৱস্থা ল'ব আমি আশা কৰোঁ লিগেল প্ৰকাৰে বিচাৰ প্ৰক্ৰিয়াৰ মাজতে তেখেতক উলিয়াৰ ব্যৱস্থাটো আমি চিন্তা কৰিম তেখেতক হাইকোৰ্টত এপিল কৰাৰ প্ৰশ্ন আহিছে সেইটো আমি কৰিম কিন্তু আমি নাভাবোঁ যে তেখেতক জেলত ভৰাই থোৱাৰ কাৰণে শান্তি প্ৰক্ৰিয়া স্তব্ধ হ'ব এইটো আমি নাভাবোঁ শান্তি প্ৰক্ৰিয়া চলি থাকিব কাৰণ আলোচনা হৈছে সংগঠনৰ নামতহে এটা জাতিৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত সেইটো স্বাৰ্থতহে কিন্তু এজন ব্যক্তিৰ কাৰণে আলোচনা হোৱা নাই এজন ব্যক্তিৰ লগত আলোচনা হোৱা নাই এইটো সংগঠনৰ লগত হৈছে সেইকাৰণে আলোচনা স্তব্ধ নহ'ব আলোচনা চলি থাকিব